আৰু এতিয়া ৰাজ্যজুৰি এতিয়া উদুলি মুদুলি পৰিৱেশ আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ গোৱালপাৰা জিলাৰ বাকাইতাৰীত আৰু বাকাইতাৰীৰ আঞ্চলিক জেং বিহু দলে তেওঁলোকে চাওক এনেদৰে দিনে নিশা তেওঁলোকে আখৰাত ব্যস্ত হৈ পৰিছে। আখৰাৰ সামগ্ৰিক দৃশ্য আমি প্ৰতিনিধি আমাৰ দৰ্শকক দেখুৱাইছোঁ। এয়া হ'ল গোৱালপাৰা জিলাৰ বাকাইতাৰীৰ আঞ্চলিক জেং বিহু আৰু ক'ব লাগিব যিহেতু ৰঙালী বিহু বুলি ক'লে আচলতে সকলোৰে গাত এতিয়া 7খন 8খন ঠায়ে ঠায়ে দেখা গৈছে বিহু নাচৰ কৰ্মশালা আৰম্ভ হৈছে। ঠায়ে ঠায়ে যি বিহু হুঁচৰি দলসমূহ এতিয়া তেওঁলোকে আখৰাত ব্যস্ত হৈ পৰিছে আৰু এয়া বাকাইতাৰীৰ যি আঞ্চলিক জেং বিহু দল তেওঁলোকে পিছ পৰি থকা নাই। তেওঁলোকে এনেদৰে দিনে নিশাই তেওঁলোকে আখৰাত ব্যস্ত হৈ পৰিছে। ইয়াৰ ক'ব লাগিব এই বাকাইতাৰী গাঁৱৰ জীয়ৰী বোৱাৰী সকলোৱে এনেদৰে এই আঞ্চলিক জেং বিহুৰ আখৰাত তেওঁলোকে দিনে নিশাই ব্যস্ত হৈ পৰিছে। ভিডিঅ' জাৰ্নেলিষ্টে সামগ্ৰিক পৰিৱেশ দেখুৱাই আছে। চোতালৰ দুবৰি তুমি আমাৰ লগৰী বিহু মাৰিবলৈ যাওঁ লগৰীয়া চুৱা কাঁহী বাতি এৰি থৈ আহিলো বিহুলৈ পৰিলে মনত লগ। আৰু মই কিছু কথা বুলিও যত্ন কৰিম। বাইদেউ দেখা গৈছে যে বিহু সমাগত আহি পালেহি আপোনালোকে বাকাইতাৰী আঞ্চলিক জেং বিহু দলে এনেদৰে দিনে নিশাই ব্যস্ত হৈ পৰিছে। আমি যোৱাবেলি আমাৰ সোণালী জয়ন্তী আছে। যোৱাবেলিও আমি ঠিক এনেদৰে বাকাইতাৰী আঞ্চলিক জেং বিহুত নাচিছিলোঁ আৰু এইবাৰো আমি পূৰ্ণ গতিত আখৰা চলাই আছোঁ। ইয়াত বাকাইতাৰী গাঁৱৰ সকলো জীয়ৰী বোৱাৰী আছে চাগে এই জেং বিহু দলটোত? শাহু বোৱাৰী জীয়ৰী বোৱাৰী সকলোৱে আছে ইয়াত, সকলোৱে আহিছে। কিমানজনী শাহু আছে কিমানজনী জীয়ৰী আছে বোৱাৰী? জীয়ৰী বহুকেইজনী এইবাৰ নতুনকৈ আহিছে আৰু শাহু বোৱাৰীতো আমি বহুত কেইজনী আছোঁ।